গোৱালপাৰাৰ আশুডুবিৰ উচ্ছেদিতৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ কানি বিতৰণ। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ পৰামৰ্শ আৰু নিৰ্দেশনাত বৰপেটা জমিয়ত উলামাই গোৱালপাৰাৰ আশুডুবিৰ উচ্ছেদিত 235টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ কানি বিতৰণ কৰে। বৰপেটা জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আক্কেল আলী, উপ সভাপতি মৌলানা আতাউৰ ৰহমান, সম্পাদক মৌলানা ৱাইএছ কুৰুনি কমনিতে জমিয়ত উলামাৰ এটা সজাতি দলে গোৱালপাৰা জিলা জমিয়ত উলামা আৰু কৃষ্ণাই আঞ্চলিক জমিয়ত উলামাৰ সহযোগত সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আব্দুল হাই, অতিৰিক্ত সাধাৰণ সম্পাদক গোৱালপাৰা জিলা জমিয়ত উলামা। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। চাওক, আমি ইয়াতে গোৱালপাৰা জিলা জমিয়ত উলামাৰ মানুহখিনি যেতিয়াই খবৰ পালোঁ যে বৰপেটা জিলা জমিয়তৰ ফালৰ পৰা আমাৰ আশুডুবিৰ উচ্ছেদিত পৰিয়ালৰ কাৰণে তেখেতসকলে ত্ৰাণ সাহায্য আগবঢ়াবৰ কাৰণে আহি আছে। লগে লগে আমি যথেষ্ট আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু এই মেছেজটো আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবলৈ পঠাইছোঁ। আৰু তেখেতে যিহেতু গোটেই জমিয়তৰ মানুহখিনিক নিৰ্দেশনা দিছিল বাই লেটাৰ যে যিমানখিনি পাৰে সকলোৱে আমাৰ উচ্ছেদিত মানুহসকলক সহায় কৰিব লাগে। আমাৰ গোৱালপাৰা জিলাৰ আশুডুবি এলেকাত আমাৰ জমিয়তৰ যিমান ডিষ্ট্ৰিক্ট আছে তাৰ পিছত প্ৰথম পদাৰ্পণ হৈছে আমাৰ বৰপেটা জিলা জমিয়ত উলামা। আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা বৰপেটা জিলা জমিয়তৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বৰপেটা জিলা জমিয়ত উলামাৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। আৰু ইতিমধ্যেই আমি আপোনালোকক এটা কথা ক'বলৈ পাই আমি সুখী হৈছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দেশত ইতিমধ্যে আমাৰ এই আশুডুবি 1038টা পৰিয়ালৰ ৰিহাবিলেশ্যন এণ্ড মানে পুনৰ সংস্থাপন বিচাৰি গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে গোচৰ তৰা হৈছে। আৰু আমাৰ হাছিলা বিলৰ গোচৰ ইতিমধ্যে সুপ্ৰিম কোৰ্টত গৈছে। মৌলানা বদৰুদ্দিন আজমল চাহাবে গোটেই অসমত আমাৰ সংখ্যালঘু মানুহৰ যিমানখিনি অন্যায় হৈ আছে উচ্ছেদৰ জৰিয়তে এইখিনিৰ আইনী যিখিনি সাহায্য অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আগবঢ়াব বুলি তেখেতে প্ৰতিশ্ৰুতি দি ইতিমধ্যে কাম আৰম্ভ কৰিছে। আৰু আমাৰ জমিয়তৰ কৰ্মীসকলে ইতিমধ্যেই মানে উচ্ছেদিতসকলৰ কাষত যিদৰে আজি বৰপেটা জিলা জমিয়তৰ পৰা আহিছে, অহা কাইলৈ পৰহিলৈ শোণিতপুৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ জলেশ্বৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ বঙাইগাঁও জিলা জমিয়তৰ ফালৰ পৰা আহিব। আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিদৰে জমিয়ত উলামা জঁপিয়াই পৰিছিলে, ভাৰতবৰ্ষৰ স্বাধীন কৰিছিলে ব্ৰিটিছৰ পৰা, ঠিক তেনেদৰে অসম তথা ভাৰতবৰ্ষত যেতিয়াই জাতিৰ ওপৰত, যেতিয়াই জনতাৰ ওপৰত নিৰ্মম অত্যাচাৰ হৈছে, প্ৰাকৃতিক দুৰ্যোগ হওক আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা হওক, তেতিয়াই জমিয়ত উলামাই জঁপিয়াই পৰিছে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু আমি আমাৰ এই দুৰ্গত মানুহসকলৰ যেতিয়ালৈ ন্যায় প্ৰতিষ্ঠা নহ'ব, যেতিয়ালৈ তেখেতসকলৰ অধিকাৰ সাব্যস্ত নহ'ব, তেতিয়ালৈ জমিয়ত উলামা এই মানুহখিনিৰ লগত থাকিব। আজি আমাৰ বৰপেটা জিলা জমিয়তে তেখেতসকলে টোটেল 225টা পৰিয়ালক দিব পৰাকৈ আৰু বাঢ়িছে। আলহামদুলিল্লাহ 235টা পৰিয়ালক তেওঁলোকে দিব পৰাকৈ খাদ্য সামগ্ৰী আনিছে। খাদ্য সামগ্ৰীৰ টোপোলাত আছে 10 কেজি চাউল, আলু আছে, দালি আছে, পিঁয়াজ আছে, নিমখ আছে, তেল আছে, মিঠাতেল, নিৰ্মা আছে, চাবোন আছে, কেঁচুৱাৰ কাৰণে বিস্কুট আছে। মোটামুটি আমি এটা হিচাপ কৰিছোঁ অহাৰ পিছৰ পৰা এটা টোপোলাত মানে 880ৰ পৰা 900 টকাৰ সামগ্ৰী আছে। আৰু অহা কাইলৈ পৰহিলৈ শোণিতপুৰ জিলা জমিয়ত, গোৱালপাৰা পশ্চিম জিলা জমিয়ত, বঙাইগাঁও জিলা জমিয়ত আদি যিসকল আহি আছে তেখেতসকলেও বুজন পৰিমাণৰ এটা টোপোলা লৈ আমাৰ মানুহখিনিৰ মাজত আহি আছে। আৰু এইখিনিয়ে ছাফিচিয়েণ্ট নহয়, আমি জমিয়তৰ ফালৰ পৰা যিখিনি সাহায্য আগবঢ়ালোঁ এইখিনি দি মানুহৰ পেট নভৰিব, এই সমস্যা সমাধান নহ'ব। আচল সমস্যাটো লটকি আছে আইনৰ কাঠগড়াত। আৰু তাতে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে তেখেতৰ নিজৰ তহবিলৰ পৰা উকিলৰ যিমান ফিজ আছে, যিমান খৰচ আছে বহন কৰি আছে। আৰু আমি বিভিন্ন জিলা জমিয়তৰ ফালৰ পৰা ইতিমধ্যে জমিয়ত আইন কক্ষক সাহায্য আগবঢ়াইছোঁ, আমাৰ প্ৰক্ৰিয়া চলি আছে। আৰু এই চেগতে আজি এই সমবেত জনতাৰ মাজত সকলৰ সন্মুখতে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেত যিহেতু চিকিৎসাধীন হৈ আছে, তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ। তেখেতে যদি মানে ডাক্তৰে যদি তেখেতক মানে জাৰ্ণি কৰা নিষেধ নকৰিলেহেঁতেন, তেখেতে আজি আমাৰ উপস্থিত থাকিলেহেঁতেন। আজি আমি বাৰুকৈ তেখেতৰ অভাৱ অনুভৱ কৰিছোঁ। যোৱা লোকসভা নিৰ্বাচনত আমি যি ভুল
কৰিলে আমাৰ জনসাধাৰণে। আজি কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ মানুহে প্ৰতি ক্ষণে ক্ষণে প্ৰতি পলে পলে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ অনুপস্থিতি অভাৱ অনুভৱ কৰি আছে। আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা, বৰপেটা জিলা জমিয়তৰ ফালৰ পৰা, আমি এই উচ্ছেদিত পৰিয়ালৰ ফালৰ পৰা আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, অতি সোনকালে আমাৰ হুজুৰক সুস্থতা কৰি দিয়ক। আমি হুজুৰৰ অভাৱ অনুভৱ কৰিছোঁ, আমাৰ গাইডজান নোহোৱা হৈছোঁ। আমি অতি সোনকালে গাইডজান যাতে আল্লাহ আমাৰ মাজত উভতাই দিয়ে, তাৰ কাৰণে সকলোৰে ওচৰত আমি দোৱা প্ৰাৰ্থনা কামনা কৰিলোঁ।